ছাত্ৰ ছাত্ৰীসকল, আজি ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায়টো আৰম্ভ কৰিম। কিন্তু তাৰ আগতে তোমালোকে কিছুমান বিষয়বস্তু সম্পৰ্কে, অৰ্থনীতিৰ বিষয়বস্তু সম্পৰ্কে জানিব লাগিব। তো পোনপ্ৰথমে আমি অৰ্থনীতিৰ প্ৰাৰম্ভিক বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিম। অৰ্থনীতিৰ প্ৰাৰম্ভিক বিষয়বস্তুসমূহৰ ভিতৰত প্ৰথমটো হৈছে উপযোগিতা, যাক কোৱা হয় ইউটিলিটি। দ্বিতীয়তে হৈছে দ্ৰব্য, যাক কোৱা হয় গুডছ। 3 নম্বৰ হৈছে সেৱা, ছাৰ্ভিচ। 4 নম্বৰ আছে দুষ্প্ৰাপ্যতা, স্কেয়াৰচিটি। 5 নম্বৰ আছে সম্পদ, ৱেল্থ। আৰু 6 নম্বৰত পছন্দ, যাক কোৱা হয় চইচ। এতিয়া আমি এই বিষয়বস্তুসমূহৰ বিষয়ে বহলভাৱে আলোচনা কৰিম। প্ৰথমতে আছে উপযোগিতা, ইউটিলিটি। উপযোগিতা কি? উপযোগিতা হ'ল মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। অৰ্থাৎ যিবোৰ সামগ্ৰীৰ মানুহৰ অভাৱ পূৰণ কৰিব পাৰে, তেনেবোৰ সামগ্ৰীকে উপযোগিতা বোলা হয়। সাধাৰণতে প্ৰত্যেক দ্ৰব্য আৰু সেৱাসমূহৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা থাকে। উপযোগিতা হ'ল। দ্বিতীয়তে আছে দ্ৰব্য। দ্ৰব্য কাক কোৱা হয়? মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু লগতে স্পৰ্শ কৰিব পৰা সামগ্ৰীক দ্ৰব্য বোলা হয়। দ্ৰব্যক আমি বস্তু বুলিও কওঁ। দ্ৰব্য বুলিলে কাক বুজা হয়? মানুহৰ অভাৱ, যিবোৰ সামগ্ৰীয়ে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে আৰু লগতে যিবোৰ সামগ্ৰী আমি চকুৰে দেখা পাওঁ বা হাতেৰে স্পৰ্শ কৰিব পাৰোঁ, চুই চাব পাৰোঁ, তেনেবোৰ সামগ্ৰীক দ্ৰব্য বোলা হয়। দ্ৰব্য দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে মুক্ত দ্ৰব্য, ফ্ৰী গুডছ, আৰু দ্বিতীয়টো হৈছে আৰ্থিক দ্ৰব্য বা অৰ্থনৈতিক দ্ৰব্য, ইকনমিক গুডছ। মুক্ত দ্ৰব্য কাক কোৱা হয়? মুক্ত দ্ৰব্যসমূহ প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু বজাৰ মূল্যৰে কিনা বেচা নহয়। অৰ্থাৎ যিবোৰ দ্ৰব্য প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু যাক আমি বজাৰ মূল্য মানে পইচাৰে বা টকাৰে কিনা বেচা কৰিব নোৱাৰোঁ, তেনেবোৰ দ্ৰব্যক মুক্ত দ্ৰব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে নদীৰ পানী, সাগৰৰ পানী, বতাহ, সূৰ্যৰ ৰশ্মি ইত্যাদিবোৰ হৈছে মুক্ত দ্ৰব্য। আনহাতে আৰ্থিক দ্ৰব্য, ইকনমিক গুডছ কাক কোৱা হয়? যিবোৰ দ্ৰব্য প্ৰচুৰ পৰিমাণে পোৱা নাযায়। আৰ্থিক দ্ৰব্যসমূহ প্ৰচুৰ পৰিমাণে পোৱা নাযায় আৰু এনেবোৰ দ্ৰব্য মূল্যৰ বিনিময়ত কিনা হয়, ক্ৰয় কৰা হয়। আৰ্থিক দ্ৰব্যসমূহ আমি মূল্য দিলেহে, টকা দিলেহে আমি কিনিব পাৰোঁ। উদাহৰণস্বৰূপে কি হ'ব? কলম, বহী বা যিকোনো সামগ্ৰী যিবিলাক আমি মূল্যৰ বিনিময়ত ক্ৰয় কৰিব পাৰোঁ, আটাইবোৰেই হৈছে আৰ্থিক দ্ৰব্য। নেক্সট আছে সেৱা, ছাৰ্ভিচ। সেৱা কাক কোৱা হয়? সেৱাত কি কৰা হয়? এজন ব্যক্তিয়ে আন এজন ব্যক্তিক লাভৱান কৰিব পাৰে। সেৱা হৈছে এনে এটা কাৰ্য য'ত এজন ব্যক্তিয়ে আন এজন ব্যক্তিক লাভৱান কৰিব পাৰে। উদাহৰণস্বৰূপে ডাক্তৰৰ সেৱা, শিক্ষকৰ সেৱা ইত্যাদি। শিক্ষকৰ সেৱাৰ এক্সাম্পলটো লৈছোঁ। শিক্ষকে যেতিয়া স্কুলত পাঠদান কৰে, তেতিয়া সেই পাঠদানৰ পৰা লাভৱান কোন হ'ব পাৰে? ছাত্ৰ ছাত্ৰীসকল। বা ডাক্তৰৰ সেৱাৰ পৰা কোন লাভৱান হ'ব পাৰে? ৰোগীসকল। গতিকে ডাক্তৰৰ সেৱা, শিক্ষকৰ সেৱা ইত্যাদিবোৰক সেৱা বুলি ক'ব পাৰি। চতুৰ্থতে আছে দুষ্প্ৰাপ্যতা, স্কেয়াৰচিটি। দুষ্প্ৰাপ্যতা কাক কোৱা হয়? চাহিদাৰ তুলনাত যোগানৰ সীমাবদ্ধতা। অৰ্থাৎ দ্ৰব্য এটাৰ যদি চাহিদা বেছি হয় যোগানতকৈ, তেতিয়াহ'লে তেনেবোৰ দ্ৰব্যৰ দুষ্প্ৰাপ্যতা আছে বুলি ক'ব পাৰি। অৰ্থাৎ সকলো আৰ্থিক দ্ৰব্য দুষ্প্ৰাপ্যতাৰ উদাহৰণ হ'ব পাৰে। 5 নম্বৰ আছে সম্পদ, ৱেল্থ।
সম্পদ কাক কোৱা হয়? সম্পদ আৰু দুষ্প্ৰাপ্যতাৰ ডেফিনেশ্যনটো প্ৰায় একেই। চাই ল'বা। চাহিদাৰ অনুপাতত যোগানৰ পৰিমাণ সীমিত, লগতে বিনিময় মূল্যৰ প্ৰয়োজন থকা সামগ্ৰীক সম্পদ বুলি কোৱা হয়। সাধাৰণতে আমি সম্পদ বুলিলে কি বুজোঁ? মুদ্ৰা বা সম্পত্তিক বুজোঁ, কিন্তু অৰ্থনীতিত সম্পদৰ ব্যাখ্যাটো অলপ বেলেগ। কাক কোৱা হয়? চাহিদাৰ অনুপাতত যোগানৰ পৰিমাণ সীমিত, তাৰমানে য'ত চাহিদা বেছি যোগান কম আৰু যাক আমি বিনিময় মূল্যৰে ক্ৰয় কৰিব পাৰোঁ, তেতিয়া তাক সম্পদ বুলি কোৱা হয়। 6 নম্বৰ হৈছে পচন্দ চইচ। পচন্দ কাক কোৱা হয়? দৰকাৰী বস্তু বাছি লোৱা, অৰ্থাৎ মানুহৰ কিছুমান লাগতিয়াল বস্তু বাছি লোৱাকে পচন্দ বুলি কোৱা হয়। মানুহৰ এই অসীম অভাৱৰ তুলনাত যেতিয়া কম লাগতিয়াল দ্ৰব্যটোতকৈ, মন কৰিবা, কম লাগতিয়াল দ্ৰব্যটোতকৈ বেছি লাগতিয়াল দ্ৰব্যটো বাছি লোৱা হয়, তেতিয়া তাক পচন্দ কৰা বুলি কোৱা হয়। গতিকে এইকেইটা হৈছে অৰ্থনীতিৰ কিছুমান বিষয়বস্তু, যিকেইটা বিষয়বস্তু তোমালোকে প্ৰায় প্ৰত্যেকটো চেপ্টাৰতে পাবা, গতিকে তোমালোকৰ জনাটো খুবেই দৰকাৰ। নেক্সট আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় আৰম্ভণিৰ পৰা আৰম্ভ কৰিম। প্ৰথম অধ্যায়ত আছে আমাৰ এক সৰল অৰ্থনীতি, অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ, অৰ্থনৈতিক কাৰ্যকলাপৰ সংগঠন, যথাৰ্থ আৰু আদৰ্শগত অৰ্থনীতি, ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। ইয়াৰে আমি এক সৰল অৰ্থনীতি আৰু অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ আজি ইয়াত আলোচনা কৰিম। পোনপ্ৰথমে আছে এক সৰল অৰ্থনীতি, অৰ্থাৎ অৰ্থনীতি কি? অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ, য'ত মানুহৰ আৰ্থিক কাৰ্যাৱলী সম্পৰ্কে বৰ্ণনা কৰা হয়। আনহাতে অৰ্থনীতি হৈছে এটা ব্যৱস্থা যিয়ে মানুহক আৰ্থিক কাৰ্যাৱলী কৰাৰ লগতে জীৱন নিৰ্বাহৰ পথ দেখুৱায়। দ্বিতীয় টপিকটো হৈছে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা, যিটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাৰ বিষয়ে এক্সামত সোধা হয়। পোনপ্ৰথমে জানিব লাগিব যে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ উদ্ভৱ কেনেদৰে হ'ল। মানুহৰ জীৱনৰ কিছুমান মৌলিক অৰ্থনৈতিক কাৰ্যকলাপ থাকে, সেইসমূহৰ ভিতৰত আছে দ্ৰব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগ। অৰ্থাৎ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ভিতৰত দ্ৰব্য আৰু সেৱা উৎপাদন কৰা, সেই উৎপাদনীয় দ্ৰব্যসমূহৰ বিনিময় কৰা আৰু সেই দ্ৰব্যসমূহ উপভোগ কৰা। আৰু এই তিনিটা কাৰ্য সম্পাদন কৰোঁতে প্ৰতিখন সমাজেই সম্পদৰ দুষ্প্ৰাপ্যতাৰ সন্মুখীন হ'ব লগা হয়। এই তিনিটা কাৰ্য সম্পাদন কৰোঁতে সম্পদৰ দুষ্প্ৰাপ্যতা, তাৰমানে সম্পদৰ অভাৱ দেখিবলৈ পোৱা যায়, আৰু যাৰ পৰা পচন্দৰ সমস্যাৰ সৃষ্টি হয়। এটা উদাহৰণ লৈছোঁ, যাৰ সহায়ত তোমালোকে হয়তো বুজি পাবা ভালকৈ। ধৰা হ'ল এডোখৰ মাটি আছে, মাটি ইয়াত সম্পদ হিচাপে আমি ব্যৱহাৰ কৰিম। সেই এডোখৰ মাটিত ধৰা হ'ল 3 বিধ শস্য উৎপাদন কৰিবলগীয়া আছে: ধান, ঘেঁহু আৰু কুঁহিয়াৰ। ধান, ঘেঁহু আৰু কুঁহিয়াৰৰ ভিতৰত আমি যিকোনো এবিধে শস্য উৎপাদন কৰিব পাৰিম, কাৰণ আমাৰ মাটিৰ পৰিমাণ হৈছে সীমিত, অৰ্থাৎ আমাৰ সম্পদ সীমিত। তো ইয়াত আমি কি কৰিম? যোনবিধ শস্য আমাৰ বাবে লাগতিয়াল বা উপযোগী, সেইবিধ শস্যহে আমি পচন্দ কৰিম উৎপাদন কৰাৰ বাবে। বুজি পাইছা? গতিকে এই 3 বিধ কাৰ্যকলাপৰ বাবে দ্ৰব্য আৰু সেৱা উৎপাদন, বিনিময় আৰু উপভোগ, ইয়াৰ বাবে আমাৰ কি হয়? দুষ্প্ৰাপ্যতা আৰু পচন্দৰ সমস্যা আহি পৰে।
যাৰ পৰা আমাৰ কি হয় অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ দেখা দিয়ে। এতিয়া অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ আলোচনা কৰা হওক। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা 3 প্ৰকাৰৰ। তোমালোকে ক্লাছ 10তো পাইছা। কি? প্ৰথমটো হৈছে কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণত। দ্বিতীয়টো হৈছে এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হয়। আৰু তৃতীয়তে হৈছে এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়। প্ৰথমতে আহোঁ, কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণত। যিহেতু উৎপাদনশীল সম্পদৰ পৰিমাণ সীমিত, তাৰমানে যি উৎপাদন আমি কৰিব লৈছোঁ তাৰ সম্পদটো সীমিত, সেয়েহে মানুহৰ অসংখ্য চাহিদা পূৰণৰ অনুযায়ী, মানুহৰ চাহিদা কি অসংখ্য, মানুহে এটা চাহিদা পূৰণ হোৱাৰ পিছত আৰু এটা চাহিদা কৰে। মানুহৰ অসংখ্য চাহিদা পূৰণৰ অনুযায়ী সেই অনুপাতত দ্ৰব্য আৰু সেৱা উৎপাদন কৰাটো সম্ভৱ নহয়। এতিয়া আটাইবোৰ চাহিদা, সকলো মানুহৰে যদি চাহিদা পূৰণ কৰিবলগীয়া হয় তেতিয়া আমাৰ কি লাগিব, সম্পদ বেছি লাগিব। যিহেতু আমাৰ সম্পদ সীমিত আৰু অসংখ্য চাহিদাই দেখা দিয়ে, সেয়েহে আমি কি কৰোঁ, সেই চাহিদাসমূহ পূৰণ কৰিবৰ বাবে বিকল্প ব্যৱস্থা আমি গ্ৰহণ কৰোঁ। ঠিক আছে। কি কৰা হয়, দেশখনে ইয়াৰ উৎপাদন ক্ষমতা অনুযায়ীহে সীমিত পৰিমাণে দ্ৰব্য আৰু সেৱা উৎপাদন কৰিব পাৰে। সেয়েহে সীমিত সম্পদখিনি কি কৰে, বিকল্প ব্যৱহাৰ কৰা হয়। এতিয়া দেশখনে আটাইবোৰ উৎপাদনৰ ভিতৰত যোনটো অতি গুৰুত্বপূৰ্ণ, যোনটো দেশৰ বাবে গুৰুত্বপূৰ্ণ, সেইটো উৎপাদনহে তেওঁ কৰাৰ সিদ্ধান্ত ল'ব পাৰিব। আৰু কিমান পৰিমাণে উৎপাদন কৰিব তাৰো নিৰ্বাচন কৰাটো অতি আৱশ্যক। তো ইয়াত কি কৰা হৈছে, দেশখনে সিদ্ধান্ত ল'ব লাগিব যে কি উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণত উৎপাদন কৰা হ'ব। দ্বিতীয়তে হৈছে এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হয়। দেশখনে বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদন কৰোঁতে সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব সেই সিদ্ধান্তটো ল'ব লাগিব। ইয়াত উৎপাদন পদ্ধতি নিৰ্ণয় কৰা হয়। উৎপাদন পদ্ধতি 2 ধৰণৰ, শ্ৰম প্ৰধান উৎপাদন পদ্ধতি আৰু মূলধন প্ৰধান উৎপাদন পদ্ধতি। শ্ৰম প্ৰধান উৎপাদন পদ্ধতি কাক কোৱা হয়, য'ত বেছিকৈ শ্ৰমিক আৰু কমকৈ মূলধন ব্যৱহাৰ কৰা হয়, তাক কোৱা হয় শ্ৰম প্ৰধান উৎপাদন পদ্ধতি। মূলধন প্ৰধান উৎপাদন পদ্ধতি কাক কোৱা হয়, য'ত মূলধনৰ পৰিমাণ বেছি আৰু শ্ৰমিকৰ পৰিমাণ কম। এতিয়া শ্ৰম প্ৰধান উৎপাদন পদ্ধতি নে মূলধন প্ৰধান উৎপাদন পদ্ধতি ব্যৱহাৰ কৰিলে দেশখনৰ বাবে উপযোগী হ'ব, সেই সিদ্ধান্তটো লোৱাটো হ'ল দেশখনৰ বাবে এক জটিল সমস্যা। তৃতীয়তে, এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়। ইয়াত উৎপাদিত দ্ৰব্যবোৰৰ কোনে কিমান অংশ পাব, ব্যক্তিসকলৰ মাজত কেনেদৰে বিতৰণ কৰা হ'ব বা কোনে কিমান পৰিমাণৰ লাভ কৰিব তাক চোৱা হয়। যিহেতু দুষ্প্ৰাপ্য সম্পদৰ সীমিত পৰিমাণৰ দ্ৰব্য সেৱা উৎপাদন কৰা সম্ভৱ, সেয়েহে সৰ্বমুঠ উৎপাদনৰ পৰা কোনে কিমান পৰিমাণৰ দ্ৰব্য সেৱা পাব লাগে সেইখিনি অৰ্থনীতিয়ে সিদ্ধান্ত কৰিব লাগিব। এইখিনি হৈছে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা। কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণৰ, এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হয় আৰু এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়। ঠিক আছে। আজিলৈ এইখিনিয়ে। তোমালোকে কিতাপবোৰ মেলি চাবা, যিটো মই পঢ়ালোঁ, যি টপিক কেইটা মই পঢ়ালোঁ সেইকেইটা কিতাপবোৰ মেলি এবাৰ চাই ল'বা। মই নেক্সট ভিডিঅ'ত
তোমালোকক উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ বিষয়ে বুজাম। ঠিক আছে, ধন্যবাদ।